আৰু বিটি অকল PWD ডিপাৰ্টমেণ্ট নহয়, BTC যিমানখিনি ডিপাৰ্টমেণ্ট আছে তেওঁলোকে চৰকাৰ হিচাপে যেনেকুৱা ধৰণৰ যোৱা দিনবিলাকত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উন্নয়নৰ কাম কৰিছিলে, এই ধৰণৰ উন্নয়নৰ একো কাম কৰিব পৰা নাই। তেখেতসকলে ভাল ৰাস্তা নিৰ্মাণ কৰাৰ কথাটো আজিলৈকে কিয় চিন্তা কৰিব পৰা নাই? তেওঁলোকে অসম চৰকাৰৰ পৰা ভাৰত চৰকাৰৰ পৰা পুঁজি আদায় কৰি আনিব পৰা নাই, না আঁচনি প্ৰস্তুত কৰিবলৈ তেখেতসকলে মানে সামৰ্থ্যৱান হ'ব পৰা নাই। তেওঁলোকৰ নিশ্চয় ক'তবা নহয় ক'তবা তেখেতসকলৰ হেৰি আছে, মানে অভাৱটো আছে। তেওঁলোকৰ অজ্ঞতাৰ মানে জ্ঞানৰ অভাৱৰ কাৰণে, আইডিয়াৰ অভাৱৰ কাৰণে, পলিচিৰ অভাৱৰ কাৰণে, প্লেনিঙৰ অভাৱৰ কাৰণে আৰু মিছনটো ঠিক নোহোৱাৰ কাৰণে আজি BTC অঞ্চলত ৰাস্তা ঘাটৰ ব্যৱস্থা একেবাৰে শোচনীয় হৈছে। যি কৰিছে আমাৰ MLA বিলাকে কৰিছে, মোৰ সমষ্টি যি কৰিছে মইহে কৰি আছো। মই বেলেগৰ দ্বাৰা দি ইয়াত মানে তেনেকুৱা ধৰণৰ খুব ভাল এই ৰাস্তাৰ কাম কৰাটো মই দেখা পোৱা নাই। এটা দুটা ক'তবা যদি হৈছে সেইটো মানে নগণ্য, সেইটো হিচাপ কৰা নাযায়। এটা চৰকাৰৰ আমলত বিভিন্ন ধৰণৰ ভালেখিনি ৰাস্তা ঘাটৰ উন্নতি হ'ব লাগে, দলং চলং হ'ব লাগে, অনুষ্ঠান প্ৰতিষ্ঠান হ'ব লাগে, আন্তঃগাঁথনিৰ যথেষ্ট উন্নতি হ'ব লাগিছিল। সেইবিলাক উন্নতি হোৱাটো আজি BTCৰ কতো দেখা পোৱা নাই। মোৰ সমষ্টিৰ মাত্ৰ কথা মই কোৱা নাই, কোনো সমষ্টিত BTCৰ 40টা সমষ্টিত আজি এই ধৰণৰ উন্নতি হোৱা নাই। আৰু তেওঁলোকৰ একমাত্ৰ এইটো এটা বিফলতাৰ কাৰণে হৈছে। তেখেতসকলে চৰকাৰীভাৱে যেনেকুৱা ধৰণৰ পলিচি প্ৰগ্ৰাম মিছন ভিজন লৈ কাম কৰিব লাগিছিল, ইয়াত তেওঁলোকে ফেইল হৈছে। আৰু এই ফেইলৰ পৰিণামতে আজি আমি এইবিলাক শোচনীয় অৱস্থাত ভুগি থাকিব লগা হোৱাটো ৰাইজে অনুভৱ কৰিছে। যাৰ কাৰণে ৰাইজ এতিয়া এই চৰকাৰক কোনো প্ৰকাৰে মানে দ্বিতীয়বাৰৰ কাৰণে গাদ্দিত বহুৱাবলৈ কোনেও ৰাজি নহয়। আৰু হাগ্ৰামাৰ আমলতে যেনেকুৱা ধৰণৰ উন্নতি হৈছিল, এই হাগ্ৰামাইহে উন্নতি কৰিব। আৰু হাগ্ৰামাকে BTCৰ ক্ষমতাত গাদ্দিত বহুৱাই ৰাখি পুনৰ BTC অঞ্চলৰ ৰাইজে BTCখন পৰিচালনা কৰাটো ঠিক হ'ব আৰু তেখেতৰ হাততে আমি ক্ষমতাটো উঠাই দিম বুলি ইতিমধ্যে ৰাইজে চবে মানে সিদ্ধান্ত গ্ৰহণ কৰাটো এতিয়া আমি গম পাওঁ। আৰু অকল PWD ডিপাৰ্টমেণ্ট নহয়, BTCৰ যিমানখিনি ডিপাৰ্টমেণ্ট আছে তেওঁলোকে চৰকাৰ হিচাপে যেনেকুৱা ধৰণৰ যোৱা দিনবিলাকত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উন্নয়নৰ কাম কৰিছিলে, এই ধৰণৰ উন্নয়নৰ একো কাম কৰিব পৰা নাই। তেখেতসকলে ভাল ৰাস্তা নিৰ্মাণ কৰাৰ কথাটো আজিলৈকে কিয় চিন্তা কৰিব পৰা নাই? তেওঁলোকে অসম চৰকাৰৰ পৰা ভাৰত চৰকাৰৰ পৰা পুঁজি আদায় কৰি আনিব পৰা নাই, না আঁচনি প্ৰস্তুত কৰিবলৈ তেখেতসকলে মানে সামৰ্থ্যৱান হ'ব পৰা নাই। তেওঁলোকৰ নিশ্চয় ক'তবা নহয় ক'তবা তেখেতসকলৰ হেৰি আছে, মানে অভাৱটো আছে। তেওঁলোকৰ অজ্ঞতাৰ মানে জ্ঞানৰ অভাৱৰ কাৰণে, আইডিয়াৰ অভাৱৰ কাৰণে, পলিচিৰ অভাৱৰ কাৰণে, প্লেনিঙৰ অভাৱৰ কাৰণে আৰু মিছনটো ঠিক নোহোৱাৰ কাৰণে আজি BTC অঞ্চলত ৰাস্তা ঘাটৰ ব্যৱস্থা একেবাৰে শোচনীয় হৈছে। যি কৰিছে আমাৰ MLA বিলাকে কৰিছে, মোৰ সমষ্টি যি কৰিছে মইহে কৰি আছো। মই বেলেগৰ দ্বাৰা দি ইয়াত মানে তেনেকুৱা ধৰণৰ খুব ভাল এই ৰাস্তাৰ কাম কৰাটো মই দেখা পোৱা নাই। এটা দুটা ক'তবা যদি হৈছে সেইটো মানে নগণ্য, সেইটো হিচাপ কৰা নাযায়। এটা চৰকাৰৰ আমলত বিভিন্ন ধৰণৰ ভালেখিনি ৰাস্তা ঘাটৰ উন্নতি হ'ব লাগে, দলং চলং হ'ব লাগে, অনুষ্ঠান প্ৰতিষ্ঠান হ'ব লাগে, আন্তঃগাঁথনিৰ যথেষ্ট উন্নতি হ'ব লাগিছিল। সেইবিলাক উন্নতি হোৱাটো আজি BTCৰ কতো দেখা পোৱা নাই। মোৰ সমষ্টিৰ মাত্ৰ কথা মই কোৱা নাই, কোনো সমষ্টিত BTCৰ 40টা সমষ্টিত আজি এই ধৰণৰ উন্নতি হোৱা নাই। আৰু তেওঁলোকৰ একমাত্ৰ এইটো এটা বিফলতাৰ কাৰণে হৈছে। তেখেতসকলে চৰকাৰীভাৱে যেনেকুৱা ধৰণৰ পলিচি প্ৰগ্ৰাম মিছন ভিজন লৈ কাম কৰিব লাগিছিল, ইয়াত তেওঁলোকে ফেইল হৈছে। আৰু এই ফেইলৰ পৰিণামতে আজি আমি এইবিলাক শোচনীয় অৱস্থাত ভুগি থাকিব লগা হোৱাটো ৰাইজে অনুভৱ কৰিছে। যাৰ কাৰণে ৰাইজ এতিয়া এই চৰকাৰক কোনো প্ৰকাৰে মানে দ্বিতীয়বাৰৰ কাৰণে গাদ্দিত বহুৱাবলৈ কোনেও ৰাজি নহয়। আৰু হাগ্ৰামাৰ আমলতে যেনেকুৱা ধৰণৰ উন্নতি হৈছিল, এই হাগ্ৰামাইহে উন্নতি কৰিব। আৰু হাগ্ৰামাকে BTCৰ ক্ষমতাত গাদ্দিত বহুৱাই ৰাখি পুনৰ BTC অঞ্চলৰ ৰাইজে BTCখন পৰিচালনা কৰাটো ঠিক হ'ব আৰু তেখেতৰ হাততে আমি ক্ষমতাটো উঠাই দিম বুলি ইতিমধ্যে ৰাইজে চবে মানে সিদ্ধান্ত গ্ৰহণ কৰাটো এতিয়া আমি গম পাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।